অসমীয়া মানুহে গোচৰ দিলে বেল নাপাব মুখ্যমন্ত্ৰীয়ে গোচৰ দিলে বেল পাব নেকি যদি নাভাবে যে সত্ৰ সুৰক্ষা এটা কৰিব প্ৰশ্ন লাগে তেতিয়াহ'লে আমি মানে অসমীয়া মানুহে গোচৰ তৰিলে বেল নাপাব মুখ্যমন্ত্ৰীয়ে গোচৰ তৰিলে বেল পাব নেকি এই প্ৰশ্নটো উত্তৰ দিয়ক ঘটনাটো হ'ল এনেকুৱা অসমীয়া মানুহে যদি বেল পাব আজি আপুনিতো এই সংকান্তত একো কোৱা নাই আহিবৰ পৰা আপুনিতো এই যিটো দলে অসমীয়া মানুহক ভাবুকি দি আছে মুখ্যমন্ত্ৰীক ভাবুকি দি আছে আজিলৈকেতো আপোনালোকে একো কোৱা নাই মইতো কেইবাটাও অনুষ্ঠানত সত্ৰাধিকাৰ হত্যা কথা কৈছো আপুনিতো একো কোৱা নাই দিয়া হ'ল সেই কথাবিলাক হিমন্ত বিশ্ব শৰ্মাৰ ডিক্টেশ্যন অনুসৰি আচলতে প্ৰকাশ কৰিছে এইটো আপোনালোকে অখিল গগৈ দৃষ্টিভংগীৰে মুছলমান বা এই সন্দেহজনক নাগৰিকক তৈলমৰ্দন কৰিবলৈ যি এটা ব্যৱস্থা কৰিছে আপোনালোকে অখিলঞ্জীয়া মানুহক তেওঁলোকক সাৱটি ধৰি তেওঁলোকক মৰম কৰি যি ধৰণে আচলতে আপুনি মুছলমান মানুহ বা সন্দেহজনক নাগৰিকক আদায় কৰিব বিচাৰিছে এইটো কেতিয়াও লাভ নহয় কেতিয়াও লাভ নহয় কেতিয়াও লাভ নহয় নিজৰ দায়িত্বটোও চাব নিজকো নিজে স্বীকৃতি চাব যে আপোনালোকে কি কৰি আছে আপোনালোকে কি কৰি আছে আপোনাক মই এই প্ৰশ্নটো সুধিছো যে যিটো গোচৰ দিলে আপোনাৰ বেল পায় অসমীয়া মানুহে মানে সময় অপব্যয় কৰি গোচৰটো দিব যেটো আপোনাৰ কাম নাই মুখ্যমন্ত্ৰী কি কথা ক'ব আহিছে কি কথা ক'ব আহিছে আপুনি কি অসমীয়া মানুহ সময় অপব্যয় হ'ব আৰে আপুনি লাজ পাব লাগে যি গৰাকী মানুহে আপোনাক দানৱ বুলি কৈছে অসমীয়া জাতিটোক দানৱ বুলি কৈছে কাৰণে এটা প্ৰতিক্ৰিয়া দিছো একচন ল'বলৈ কাৰণে আপোনালোকে নিজে আচলতে ওলাই আহিব লাগে সেইকাৰণে নিজে ওলাই আহিব লাগে যেতিয়া চাওক আপুনি ৰাইজ যেতিয়া দলবদ্ধভাৱে ওলাই আহিব ৰাইজে যেতিয়া ব্যৱস্থা গ্ৰহণ সৈয়দা হামিদৰ বিৰুদ্ধে একচন ল'ব লাগে বুলি আমি কৈ আছো কিন্তু হিমন্ত বিশ্ব শৰ্মাই কৈ আছে কোনো ধৰণৰ একচন লোৱা নাযায় মুখ্যমন্ত্ৰীয়ে একচন যেতিয়া অসমীয়া ৰাইজে অভিযোগ নকৰিব এই সম্পৰ্কত আপোনাক যেতিয়া গালি পাৰিছে আপুনি আপোনাৰ জাতিটোক গালি পাওঁতে যদি আপুনি সাইলেন্ট থাকে সাইলেন্ট নাথাকো আমি দবদবাই কৈ আছো এই মহিলা গৰাকী অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে সোনিয়া গান্ধীৰ বান্ধৱী বুলি যদি ভয় খাই একো নকয় আমাৰ তেতিয়া আমি ক'বলগীয়া নাই প্ৰতিটো মুহূৰ্তত সেই এই কথাটো কেৱল সোনিয়া গান্ধী সৈয়দা হামিদৰ বিৰুদ্ধে আচলতে অসম চৰকাৰে গোচৰ ৰুজু কৰি তেওঁক লগে লগে গ্ৰেপ্তাৰ কৰিব লাগিব আপোনালোকেতো আমি আজিলৈকে কৈ আছো গ্ৰেপ্তাৰ কৰিব লাগে বিজেপিয়ে কৈছে গ্ৰেপ্তাৰ নকৰো সমালোচনা এটা বিজেপিয়ে কৈ আছে গ্ৰেপ্তাৰ নকৰো অসমৰ ৰাইজে কৈ আছে গ্ৰেপ্তাৰ কৰিব লাগে গ্ৰেপ্তাৰ নকৰো আমি কৈছো মুখ্যমন্ত্ৰী মহোদয় কৈছে গোচৰটো চৰকাৰে নিজাববীয়াকৈ নলয় হামিদে সেইদিনাই প্ৰতিক্ৰিয়া আমি সেই মহিলাগৰাকীক ভাও দিব বিচৰা নাই সেইকাৰণে চৰকাৰে বিষয়টোত গোচৰ নিদিয়ে বেলেগে গোচৰ দিলে ব্যৱস্থা ল'ব বুলি মুখ্যমন্ত্ৰী মহোদয় কৈছে আজি কোনোবা ইউটিউবাৰে যদি কিবা এটা কথা কৈছে কোনোবা সাংবাদিকে যদি দিল্লীত কিবা এটা কথা কৈছে লগে লগে আপোনাৰ ইয়াৰ পৰা দেখোন পুৰা হেলিকপ্টাৰ আপোনাৰ কি বুলি কয় লগে লগে আপোনাৰ বিমান লৈ গৈ আপোনাৰ সেই মানুহৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ কৰিব হ'বলগীয়া কথা সেই কথাটো বুজি নাপাওঁ আজি সৈয়দা হামিদৰ ক্ষেত্ৰত কিয় আপোনালোকে গোচৰ তৰিব নোৱাৰে আজি মুখ্যমন্ত্ৰীয়ে কিয় একচন ল'ব নোৱাৰে আমি একচন ল'বলৈ প্ৰথম দিনটোৰ পৰা কৈ আছো যিদিনা তেওঁ আছিল অসম আপোনালোকে এফআইআৰ এখন দিয়ক আমি এফআইআৰ দিয়া নাই আপোনালোকে নিশ্চয় দেখিছে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই এফআইআৰ দিছে সোনিয়া গান্ধীয়ে বেয়া পাব আপোনালোকে মুখ্যমন্ত্ৰী কিয় আজিৰ দিনটোলৈকে আচলতে বেয়া পাব সেইটো কথা মানে সৈয়দা হামিদৰ বান্ধৱী মানে সৈয়দা হামিদ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বান্ধৱী তেওঁৰ কথা বতৰা আচলতে এনেকুৱা পৰ্যায়ত আমি গম পাইছো যে আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ ডিক্টেশ্যন অনুসৰি সৈয়দা হামিদে অসমলৈ আহি অসম বিৰোধী মন্তব্য আগবঢ়ালে আৰু সৈয়দা হামিদক মাতিছিলা কোনে অসমলৈ সৈয়দা হামিদক অসমলৈ মাতিছে আপোনালোকৰ মিত্ৰ দলৰ বন্ধু আপোনালোকৰ কি নাম আছিল তেখেতে মাতিছে এতিয়া সকলোৱে যে কৈ আছে গ্ৰেপ্তাৰ কৰিব লাগে বুলি আপুনি জাতা কথা এটা বিজেপিক বাদ দি সকলোৱে কৈ আছে গ্ৰেপ্তাৰ কৰিব লাগে আপোনাৰ যিকোন মানে হেৰি আছে হেকোনো নোহোৱা হ'ব সৈয়দা হামিদক ইয়ালে অজিত মানে সৈয়দা হামিদক গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি কৈ আছো মাতি আনিছে তাত আকৌ মুখ্যমন্ত্ৰীক নিমিলাব মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰিব লাগে নে নালাগে নজনা মানুহ নধৰিব যে সবতে মানে সৈয়দা হামিদক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি কৈ আছো আপোনালোকে কিয় গ্ৰেপ্তাৰ নকৰে ভূঞা ডাঙৰীয়াই মাতি আনিছে তেওঁলোকে নাগৰিক সমাজৰ যিখন সভা সেই সভাত অংশগ্ৰহণ কৰিছে তাতে অসমীয়া জাতিটোক গালি পাৰি থৈ গৈছে আকৌ দিল্লীত গৈ অসমীয়া মানুহক দানৱ বুলিও কৈছে তাৰ পাছত যদি আপোনাৰ লাজ পাছত যদি আপোনালোকৰ লাজ আছে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই তাৰ পাছতো যদি আপোনালোকৰ লাজ আছে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই সেই কথাটো কয় আপুনি যিবিলাক কথা দানৱৰ লগত তুলনা কৰাৰ পাছত মই জাতীয় সংগঠনৰ মানুহকে গ্ৰেপ্তাৰ কৰিম নেকি পুলিচ মোৰ লগত আছে নে হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে মুখ্যমন্ত্ৰী গৰাকীলে যে পুলিচ কাৰ হাতত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী আপোনাৰ নিজৰ নৈতিক একো দায়িত্ব নাই আপোনাৰ নৈতিক দায়িত্ব এটা নাই আজিয়ে ধৰিয়া দায়িত্ব এটা নাই আপোনাৰ এজন সচেতন যুৱক হিচাপে সচেতন যুৱক হিচাপে প্ৰেছাৰ গ্ৰুপ হিচাপে মই যি কৰিবলগীয়া আছে গোটেইখিনি কৰিছো মই ইতিমধ্যে আপুনি অভিযোগ এটাও দিয়া নাই মই ইতিমধ্যে অভিযোগ এটাও দিয়া নাই আমি চাওক অভিযোগ
আমি নিজে কোনেও দিয়া নাই, তেনেকুৱা নহয়। অভিযোগ দিয়া হৈছে, থানাই থানাই গোচৰ ৰুজু হৈছে। সেই ব্যৱস্থা গোচৰৰ হ'ব। ভিত্তিত কিয় আজিলৈকে গোচৰ পঞ্জীয়ন যেতিয়া নকৰে? ৰুজু হৈছে ব্যৱস্থা হ'ব নিশ্চয়, এইটো নিশ্চয়। নিশ্চিন্ত থাকক ব্যৱস্থা নহয় বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ধৰ্মকান্ত গগৈয়ে কৈছে মানে ব্যৱস্থা হ'ব। এটা কথা শুনক মুখ্যমন্ত্ৰীয়ে আকাশ কৈছে দলে, যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে চৰকাৰে নিজাববীয়াকৈ গোচৰ নলয় চৰকাৰে নিজাববীয়াকৈ অসম আৰক্ষীয়ে গোচৰ নলয় বুলি কৈছে যদি কোনোবাই গোচৰ দিয়ে সেই ব্যৱস্থা ল'ব আৰু আপোনালোকে সেই ব্যৱস্থা দেখিবলৈ পাব অলপ